হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ব্লগ বনাম বুলি ভাবিছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, কুশলে আছে আৰু মই ভালেই আছোঁ। আচলতে ঠাণ্ডাৰ বন্ধ দিছে ল'ৰাটোৰ এক্সাম শেষ হোৱাৰ পিছত, কিন্তু ক'তো যোৱা হোৱা নাই এতিয়ালৈ। সিও কৈ আছে মানে ক'তো নিয়া নাই বুলি। আচলতে ঠাণ্ডাৰ কাৰণে ক'তো যাব মনেই যোৱা নাই। তাৰে মাজতে সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা জনালোঁ। সকলোৰে এই বছৰটি যেন ভালদৰে পাৰ হয়। আচলতে নতুন বছৰ বুলি যিটো এটা এক্সাইটমেণ্ট থাকিব লাগে আচলতে নাই, কাৰণ জুবিন দা নাই যেতিয়া মনবিলাকো সেমেকা মানুহবিলাকৰ। তথাপিও উপায়টো নাই, পুৰণিক বিদায় দি নতুনকটো আদৰি ল'বই লাগিব। বাৰু যি নহওক, ভিডিঅ'টো শেষলৈকে চাই যাব। আমি আচলতে আজি উজান বজাৰলৈ যাবলৈ ওলাইছোঁ। তাতে এখন নতুন পাৰ্ক হৈছে, ভাবিলোঁ তাতেই গৈ আহোঁ। বাৰু দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈ চাই যাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি গৈ আছোঁ ঘৰৰ গাড়ীখনতে, নতুন ড্ৰাইভাৰৰ সৈতে। আচলতে হাজবেণ্ডে সাহস কৰি চলাই আনিছে বাৰু। অলপমান ভয়ো লাগে, যি নহওক। বাৰু দেখা যাওক, শেষলৈ চাই যাব ভিডিঅ'টো। আমি এতিয়া গাড়ী পাৰ্কিং কৰি ভিতৰলৈ সোমালোঁ। আচলতে ভিতৰৰ গেট বহুত কেইটা হয়, কিন্তু কেইটা আছে ভালকৈ চোৱা নহ'ল। ইয়াত বহুত সুবিধাই আছে, গাড়ী পাৰ্কিং কৰা ঠাই বহুতখিনি আছে। আচলতে তাত সোমাওঁতে মানে বহুত চেকিং কৰে। কোনোবা যদি কিবা খোৱা বস্তু নিছে তাকো মানে ভিতৰত সোমাব দিয়া নাই, কাৰণ ভিতৰত সোমালে হয়তো লেতেৰা হ'ব পাৰে। আচলতে হ'লেও হয় লেতেৰা। চিপছৰ পেকেট পৰ্যন্ত সোমাব দিয়া নাই, আনকি পানী বটল এটাও সোমাব দিয়া নাই। বাৰু ভালেই আছে, যি নহওক। ভিতৰলৈ গৈ দেখিলোঁ বহুত ডিচিপ্লিন হয়, বহুত ভাল লাগে পৰিৱেশটো। এতিয়া চাই যাব, দেখুৱাই আছোঁ আপোনালোকক পৰিৱেশটো। ইয়াত খেলা ধূলা বস্তু আছে সৰু ল'ৰা ছোৱালীৰ বাবে, কিবা কিবি বাজানা এনেকৈ আছে, দেখুৱাই দিছোঁ বাৰু। বিৰাটেই ভাল লাগিছে পৰিৱেশটো। ইয়াত বহুত ডাঙৰ এৰিয়া, মানে চাই কেনেও হয়তো শেষ কৰিব নোৱাৰিম সহজতে। এইখন মানে নদীৰ পাৰতে হয় পাৰ্কখন। আপোনালোকে যদি অহা নাই আহিব পাৰে। বৰ্তমান ইয়াত ফ্ৰীতে সোমাব দি আছে, টিকেটৰ ব্যৱস্থা কৰা হোৱা নাই বৰ্তমান। হয়তো মাৰ্চ এপ্ৰিললৈকে হয়তো ফ্ৰীতে চাব পাৰিব। তাৰপিছত কিন্তু টিকেট ল'ব লাগিব আৰু টিকেট কাটিব। ঠাণ্ডাৰ বন্ধ দিছে, ইণ্টাৰেষ্ট নাই। আচলতে তাৰ খেলা ধূলাৰ প্ৰতি একদমেই ইণ্টাৰেষ্ট নাই। এয়া মানে ফুলনিখন অকণমান দেখুৱাই দিছোঁ, বিৰাটেই ধুনীয়া লাগিছে এইবিলাক। লাইটৰ মাজে মাজে এনেকৈ ফুলবিলাক আছে, ধুনীয়া লাগিছে পৰিৱেশটো। ইয়াত ফটো উঠাৰ ঠাইও বহুতখিনি আছে। ইয়াত বহুত ধৰণৰ গছপুলি আছে, আচলতে ফুল বহুত ধৰণৰে আছে। ইয়াত মানিমুনি আৰু মান ধনিয়া এইবিলাকো দেখা পাইছোঁ। মধুৰিআমৰ গছো আছে। মধুৰিআমৰ এতিয়া কৰ ওলাইছে, হয়তো কেইদিনমান পিছত লাগিব আৰু। ধুনীয়া ধুনীয়া গছৰ পুলিবিলাক আছে, ফুলিলেতো মজা লাগিব। কিছুমান ফুলিছেও বাৰু, নুফুলা নহয়।
বৰষুণ মাৰাত দৰে হৈছে এইবিলাক চাওকচোন বৃন্দাবন গছ বুলি কয় এইবিলাক কি ধুনীয়া লাগিছে ইয়াত পানীৰ ব্যৱস্থা কৰাই আছে মানে বহুত কিবা কিবি কামো আছে লাহে লাহে কৰি আছে আৰু পিছলৈ আৰু ধুনীয়া লাগিব মানে সুবিধাবিলাক ৰাখি থৈ দিছে আৰু ইয়াৰ জেগাই জেগাই মানে বাথৰুমৰ ব্যৱস্থা কৰা হৈ আছে আচলতে ভিতৰত খোজকাঢ়ি মানে চাওঁতেই ভাগৰ লাগিছে ইমান ডাঙৰ এৰিয়া মানে ভালেই লাগে বাৰু এতিয়া গোটেইখিনি ঘূৰি পকি চাই মেলি এতিয়া আমি যাবলৈ ওলাই আহিলোঁ ৰাস্তাত কিবা খাই ল'ব লাগিব বাৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাতে কেইটামান ফটো উঠিছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট ব্লগত আজিলৈ বাই বাই